सच हो गए মৰমৰ বন্ধুসকলে আমি তেজপুৰলৈ গৈ আছো। जब से मिले तुम আমি গৈ আছো সুন্দৰ মনোমোহা পৰিৱেশৰ মাজেৰে। আমাৰ পূজ্য দাদা, পিছত জেঠাই, ভণ্টি, মাই আৰু কোনোবা আছে। আমি ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কলীয়াভোমোৰা দলঙৰ ওপৰেৰে গৈ আছো। চাওকচোন, চাওক আকাশখন কিমান সুন্দৰ লাগিছে। तो बातों में भी इकरार होता है আমি দলং পাৰ হৈ এতিয়া শোণিতপুৰ জিলাত সোমাম আৰু। এয়া চাওকচোন, চাওক ৰাস্তাৰ দুই কাষেৰে সেউজীয়া গছ গছনিৰে ভৰা ইমান সুন্দৰ পৰিৱেশ। বা ইমান ভাল লাগিছে ৰাস্তাটো। আমি অগ্নিগড় নাপাওঁ হ'লেও ৰাস্তাটোত আহি পেলাই ভালেই লাগিছে। আমি অগ্নিগড়লৈ গৈ আছোঁ। মই সৰুকৈ ভিডিঅ' এটা বনাওঁ, আপোনালোকে চাব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। वक्त बर्बाद कर दो হাই দোস্ত, এয়া আমি অগ্নিগড় পাইছোঁহি। আপোনালোকক ভিডিঅ' আকাৰে দেখাম। তুমি সূৰ্য দাদাৰ লগত একদম পাৰ্টনাৰ হৈ লোৱা। এয়া জেঠু ওচৰত ভণ্টি নহয় কিতাপত। এয়া আমি এতিয়া অগ্নিগড়ৰ ওপৰত উঠি আছোঁ। জেঠুৰ পিছত মই, মোৰ পিছত মন বা। মোৰ মনটো বহুত ভাল লাগিছে। সি ভিডিঅ' এয়া আমি এতিয়া ওপৰলৈ উঠি গৈ আছোঁ। যোৱা গোটেই মাহটো বৰষুণ পৰি থকাৰ বাবে অগ্নিগড়ৰ পৰিৱেশ বৰ ধুনীয়া হৈ পৰিছে। সেইটো লৈ অহা হেঁতেনে ভাল আছিলে DSLR-টো। এতিয়া অকণ উঠিবা নে কি তুমি এয়া আমাৰ কোনে জেঠু হাতত লৈ ওপৰলৈ উঠি গৈ আছে। 100 স্টেপ উঠিলে তাই ন মনোবা ইয়াত উঠিবি হা। যোনফালেই চাওঁ মন ভাল লাগি যোৱা পৰিৱেশ। এয়া উষা আৰু চিত্ৰলেখাৰ ধুনীয়া মূৰ্তি। বন্ধুসকল, এয়া চাওকচোন হৰিহৰ যুদ্ধৰ সুন্দৰ পৰিৱেশ। এয়া বানৰজাই অনিৰুদ্ধক নাগপাশেৰে বান্ধি থোৱা দৃশ্য। এয়া উষা অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহৰ দৃশ্য। কিমান ভাল লাগিছে এই ভিনদেউহঁতক। এয়া বানৰজাই মহাদেৱক তপস্যা কৰি আছে।
ইমানতে মোৰ ভিডিঅ'টো শেষ হ'ল। বাই বাই। ইয়াৰ পিছত মই কলপাকৰ সৰুকৈ ভিডিঅ' এটা বনাম, আপোনালোকে চাব দেই।